চাৰি বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ প্ৰণয়ন কৰিছে কৃষ্ণ দৈপ্যায়ন বেদব্যাস। এই সমস্তৰ ভিতৰত আমি মনুষ্য নামৰ জীৱই যিবিলাক নীতি নিয়ম পালন কৰি ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি এই বিনন্দীয়া সংসাৰখনত যি নীতি নিয়ম পালন কৰি সমাজ বৰ্তি আছো, যি নীতি নিয়ম পালন কৰি গৃহস্থী ধৰ্ম আশ্ৰয় কৰি আছো, সেই সকলোবিলাক নীতি নিয়ম শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰটো কোনে দিব? কোনোবা এখন সত্ৰৰ অধিকাৰ প্ৰভুৱে দিব, কোনোবা এখন সমাজৰ সাতোলা বুজনদাৰ সাধু আদিসকলে কৈ দিলেই হৈ যাব, নে কোনো সমাজৰ পদাধিকাৰ শৰণাচাৰ্য আদিসকলে কৈ দিয়াটোৱে হৈ যাব, নে গাঁওখনত থকা একেবাৰে 90 ঊৰ্ধ্বৰ বয়সীয়াল দেউতাজনে কৈ দিয়াটোৱে একেবাৰে শিলৰেখা শুদ্ধ হৈ যাব? এই প্ৰত্যেকটো চিন্তাৰ উত্তৰ বিচাৰিলে আমাক সিদ্ধান্ত দিছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোহো প্ৰণাম। তিনিটা উত্তম বস্তু আমাক দিলে। এক হ'ল 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত উত্তম হ'ল ভাগৱত গীতা। 33 কোটি দেৱ দেৱতাৰ ভিতৰত উত্তম হ'ল দৈৱকী নন্দন শ্ৰীকৃষ্ণ। যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান পূজা পাতল আদি সমস্তৰ ভিতৰত উত্তম হ'ল প্ৰভু ভগৱন্ত দৈৱকী নন্দন কৃষ্ণদেৱৰ নিৰ্গুণ নাম জীৱই আশ্ৰয় কৰা। এই তিনিটা উত্তম বস্তু দৰ্শন কৰালে আমাক। আৰু আজি আমি সমস্ত জনাৰে পৰম সৌভাগ্য এনেহেন উত্তম শাস্ত্ৰ মহাভাগৱতক আশ্ৰয় কৰিবলৈ আমি সুবিধা পাইছো। আৰু ভাগৱত হ'ল এনে এক উত্তম শাস্ত্ৰ, যি শাস্ত্ৰৰ মাধ্যমেৰে যি শাস্ত্ৰত উল্লেখ কৰা নীতি নিয়ম আশ্ৰয় কৰি মনুষ্য নামৰ জীৱই নিজৰ জীৱন আগবঢ়াই আনিব পাৰে। সেই জীৱই ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। আমি সমস্ত জনাই পৰম সত্যটোৰ লগত কম বেছি পৰিমাণে চিনাকি যে পৰীক্ষিত নামৰ এটি জীৱ আত্মাই এটা ভুল কৰ্ম কৰাৰ পাছত ঋষিৰ পৰা অভিশাপ শিৰ পাতি ল'ব লগা হ'ল। আৰু সেই ভুল কৰ্মটো কৰি অভিশাপত অভিশাপিত হোৱাৰ বাবে পৰীক্ষিত নামৰ জীৱ আত্মাই মহামানী শুকগুৰুৰ কৃপাধন্য হৈ 7 দিন 7 ৰাতি কৃষ্ণ নাম আশ্ৰয় কৰি বৈকুণ্ঠ প্ৰাপ্তি হ'ল, পৰম গতি লাভ কৰিলে। ইয়াৰ পৰা আমাক এইটোকে সিদ্ধান্ত দিছে যে এইখন সংসাৰত পৰীক্ষিত নামৰ জীৱ আত্মাৰ নিচিনাকৈ আমিও জীৱাত্মাবিলাকৰ এই শৰীৰটোত অৱস্থান কৰাৰ লগে লগে আয়ুস মাত্ৰ 7 দিন। পৰীক্ষিত নামৰ জীৱ আত্মা জীয়াই আছিল 7 দিন। 7 দিনৰ অন্তত তক্ষক নামৰ কালসৰ্পই দংশন কৰিলে, তেৰাৰ গতি হ'ল কৃষ্ণ নাম শ্ৰৱণ কৰাৰ বাবে। এতিয়া আমাৰ আয়ুস কিমান দিন? আমাৰো আয়ুস হ'ল 7 দিনে। দেও সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনি, এই 7 দিনতে আমি মাতৃগৰ্ভৰ পৰা এইখন পৃথিৱীলৈ আহিছো। আকৌ এই 7 দিনৰে কোনোবা এটা দিনত আমি এই সংসাৰ এৰি যাবগৈ লাগিব।
পাৰ্থক্য মাত্ৰ এটাই, পৰীক্ষিতে জানিছিল 7 দিন 7 ৰাতিৰ অন্তত মৃত্যু হ'ব, আৰু আপুনি মই নাজানো আমি কোনদিনা এই সংসাৰ এৰিম। পাৰ্থক্য মাত্ৰ এইটোহে। আৰু ভাগৱত নামৰ মহান গ্ৰন্থই এই সুন্দৰ দৰ্শনটো আমাক দিছে যে যিমানবিলাক 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ আছে যদিও এই সমস্তৰে ভিতৰত উত্তম হ'ল মহাভাগৱত। কিয়নো মহাভাগৱতত 10 ভাগী লক্ষণ আছে। এক হ'ল স্বৰ্গ বিসৰ্গ, স্থান পোষণ, অতি, মন্বন্তৰ, ইচ্ছানুকথা, নিৰোধ, মুক্তি আৰু আশ্ৰয়। এই 10 ভাগী লক্ষণ আছে মহাভাগৱতত। বাকীবিলাকত 2, 3, 4, 5, 6 লৈকে আছে, কিন্তু মহাভাগৱতেই একমাত্ৰ উত্তম শাস্ত্ৰ য'ত 10 ভাগী বিশেষ লক্ষণ প্ৰকাশমান হৈ আছে। আৰু মহাভাগৱত মূলত 5 ভাগী প্ৰশ্নৰ সমাহাৰ। এক হ'ল এটি জীৱৰ কল্যাণ সাধন হয় প্ৰকৃততে ক'ত, অৰ্থাৎ কাক আশ্ৰয় কৰিলে, কোনটো পথেৰে আগবাঢ়িলে জীৱৰ কল্যাণ সাধন হয়। 2 নম্বৰতে সকলোবিলাক শাস্ত্ৰৰ মূল সাৰ তত্ত্বটো কি, 2 নম্বৰ প্ৰশ্ন। ইয়াৰো উত্তৰ ভাগৱতে আমাক দিছে। জীৱৰ কল্যাণ সাধন হয় ক'ত, ইয়াৰো উত্তৰ মহাভাগৱতে দিছে। 3 নম্বৰতে ভগৱন্ত পুৰুষে ধৰাধামত অৱতৰণ হয় সময়ে সময়ে, কিন্তু কিয় অৱতৰণ হয়, অৱতৰণ হৈ ভগৱন্ত পুৰুষে কি কৰে। 4 নম্বৰতে অৱতৰণ হৈ ভগৱন্ত পুৰুষে যিবিলাক অৱতাৰ ধাৰণ কৰে, শংকৰ গুৰুজনাই দৰ্শন কৰাইছে 24 বাৰ অৱতৰণ হৈছে পৃথিৱীত। সেই 24 বাৰ অৱতৰণ হওঁতে প্ৰত্যেকবাৰতে জীৱৰ কল্যাণ সাধন কেনেকৈ কৰে। 5 নম্বৰ প্ৰশ্নভাগী হ'ল ভগৱন্ত পুৰুষে এই সংসাৰলৈ আহি পুনৰ গুচি যায় বৈকুণ্ঠলৈ, কিন্তু গুচি যোৱাৰ পাছত ধৰ্ম নামৰ বস্তুটোৱে কাৰ ওচৰত শৰণ লয়, ধৰ্মই ক'ত আশ্ৰয় গ্ৰহণ কৰে। এই 5 ভাগী প্ৰশ্ন সমাহাৰেই হ'ল মহাভাগৱত। আৰু প্ৰশ্নৰ উত্তৰ আমিও মাজে মাজে বিচাৰি ফুৰো মনুষ্য নামৰ জীৱই, আৰু ইয়াৰ উত্তৰ ভাগৱতে সুন্দৰভাৱে দৰ্শন কৰাইছে। শ্ৰীমদ ভাগৱত এনে এক উত্তম গ্ৰন্থ য'ত জীৱৰ আসুৰিক প্ৰবৃত্তিবিলাকক সুন্দৰভাৱে সংযত কৰি নিয়ম সংযমে ৰাখি ঈশ্বৰক চিন্তা কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পৰা মাৰ্গ য'ত দৰ্শন কৰাই দিছে, এনে এক উত্তম শাস্ত্ৰই হ'ল মহাভাগৱত। আৰু মংগলাচৰণ ঋষি প্ৰশ্নৰ জৰিয়তে আমাক সিদ্ধান্ত দিছে, মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি মংগল বিচাৰা তেতিয়াহ'লে আচৰণটো তেনেকুৱা হ'ব লাগিব, শাস্ত্ৰই যেনেকুৱা হ'বলে আমাক পদে ছবি দুলৰি লেছাৰি আদিৰ জৰিয়তে উপদেশ দিছে। মংগল বিচাৰিলে পোৱা বস্তু নহয়, মংগল হ'বলে হ'লে জীৱই সেই মতেৰে কৰ্ম কৰিব লাগিব। এইটো হ'ল মংগলাচৰণৰ বিষয়বস্তু। যদি মংগল বিচাৰা আচৰণটো যোগ কৰিব লাগিব, ভাগৱতৰ পদে যেনেকৈ কৰিবলৈ কৈছে তেনেকৈ যদি কৰিছো, আমাৰ মন চিত কায় বাক্যৰ লগত সেই নীতি নিয়মবিলাক যদি যোগ কৰি থৈছো, যোগ কৰি লৈছো, তেতিয়াহ'লে ধ্ৰুৱ সত্য ঈশ্বৰ পুৰুষৰ কৃপা আমি লাভ কৰিব পাৰিম। যদি এটা নিয়মো আমি বিয়োগ কৰি দিছো, ভাগৱতে ক'লেই কৰিম নেকি নকৰো, এই বুলি যদি নকৰাকৈ ৰৈ গৈছো,
তেতিয়াহ'লে আমাৰ মংগল কেতিয়াও নিশ্চিত নহয়। এয়াই হ'ল মংগলাচৰণ। আৰু প্ৰথম পদে ক'লে জয় জয় কৃষ্ণদেৱৰ জয়। ৩৩ কোটি দেৱ দেৱতা আছে, সমস্তৰ ভিতৰত শ্ৰেষ্ঠতম ঈশ্বৰ হ'ল কৃষ্ণ তত্ত্ব। তেওঁৰ জয় জয়কাৰ ঘোষণা কৰিছে। আৰু তেওঁৰ চৰণ কমলত সৃষ্টি স্থিতি প্ৰলয় এই তিনিটি দায়িত্ব পালন কৰি অহৰ্নিশে সেৱা কৰি থাকে ব্ৰহ্মা বিষ্ণু শিৱ। এই তিনিওজনে সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ দায়িত্ব পালন কৰি থাকে সুচাৰুৰূপে কৃষ্ণ তত্ত্বৰ নিৰ্দেশ মৰ্মে। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণকো কোটি কোটি নমস্কাৰ। মৎস্য কুৰ্ম আদিকে ধৰি যিমানবিলাক অৱতৰণ হৈছে এই সকলোবিলাক ভগৱন্ত পুৰুষৰ অৱতাৰ। আৰু সেইজন ঈশ্বৰ কৃষ্ণক কৃপালু গুৰুজন বস্তুৱে কোটি কোটি বাৰ সেৱা নিবেদন কৰিছে। এতিয়া আমি কেইবাৰ কৰোঁ সেৱা? ৰাতিপুৱা এবাৰ, সন্ধিয়া এবাৰ। কেতিয়াবা ৰাতিপুৱা কৰিবলৈ থাকিয়ে যায়, কেতিয়াবা সন্ধিয়া সেৱা কৰিবলৈ থাকিয়ে যায়। তাৰমানে আমি এৰা ধৰাৰ মাজেৰে চলি থাকোঁ, কিন্তু গুৰুজন বস্তুৱে কোটি কোটি বাৰ সেৱা জনাইছে। এতিয়া গুৰুজনাৰ মংগল হ'ব নে আমাৰ মংগল হ'ব? তাৰ পাছত প্ৰকাশ কৰিছে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্ত্যজু উত্তম আতি হৈ জাকস্মৰি। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত হাজাৰ বাৰ সেৱা নিবেদন কৰিছে, যিজনাই মধু নামৰ দৈত্যক বধ কৰাৰ কাৰণে মধুসূদন, মূৰ নামৰ দৈত্যক নিধন কৰাৰ কাৰণে মুৰাৰী, মধুসূদন আৰু মুৰাৰী নামৰ গৰাকী কৃষ্ণ তত্ত্ব মহাহৰিৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। এই কাৰণেই সেইজনাৰ নাম লোৱাৰ লগে লগে, সেইজনাৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰাৰ লগে লগে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি কোনো কথা নাই, প্ৰত্যেক জীৱই এই সংসাৰৰ পৰা তৰি যাব পাৰিব। কিন্তু বাকী ৩৩ কোটি দেৱ দেৱতাৰ যিকোনো এজনৰ চৰণলৈ গ'লে কিন্তু জীৱৰ গতি নাই। এই পৰম সত্যটো গুৰুজনাই আমাক দৰ্শন কৰাইছে। সমস্তে জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। যিজন ঈশ্বৰৰ নাম লোৱা মাত্ৰকে সমস্ত জীৱৰ কল্যাণ হয়। সেই জীৱৰ শৰীৰধাৰী মনুষ্যৰ উপাধি কাৰোবাৰ মহন্তও হ'ব পাৰে, কাৰোবাৰ গোস্বামীও হ'ব পাৰে, কাৰোবাৰ হ'ব পাৰে, কাৰোবাৰ দেৱীও হ'ব পাৰে। শৰ্মা দেৱী দত্ত কলিতা কোচ গগৈ বৰগোহাঁই বুঢ়াগোহাঁই পাঠক মহন্ত গোস্বামী, এই শৰীৰটোৰ উপাধিবিলাক যিয়ে নহওক, উপাধি চাই চাই বৈকুণ্ঠলৈ নিম বুলি শাস্ত্ৰই আমাক এবাৰো নাই কোৱা। আপোনাৰ আমাৰ সমাজভাগীৰ নামটো যিয়ে নহওক, কিন্তু শাস্ত্ৰই কৈছে সেইজন ঈশ্বৰ কৃষ্ণৰ নাম লোৱা, সেই জীৱ তুমি যি সমাজতে নাথাকা তৰি যাব পাৰিবা। কিন্তু তোমালোকে কেৱল মোৰ নাম লোৱা, অৰ্থাৎ এক দেৱ এক হেৱ একত বিনে নাই কেৱ। এজনেই ঈশ্বৰ, সেইজনৰ চৰণতে শৰণ গ্ৰহণ কৰা। নাম হ'ল কৃষ্ণ তত্ত্ব। এৰা প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ শোক সিদ্ধি। পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ, কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি,
যিজনাৰ নাম স্মৰণ কৰা মাত্ৰকে জীৱৰ কল্যাণ সাধন হয়। পৰীক্ষিত নামৰ জীৱ আত্মাৰ মুখ্য প্ৰাপ্তিৰ যি উল্লেখ আছে দ্বাদশ স্কন্ধ মহাভাগৱত, কৃষ্ণৰ চৰণ চিন্তা কৰি তেওঁৰ দাসৰু দাস কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে মহামানী শুকগুৰুৰ মুখ পদ্মখন্তে নিগৰিত মহাভাগৱত কথা পৰীক্ষিতে শ্ৰৱণ কৰিছিল আৰু তাকেই সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। তাকেই সাৰ তত্ত্ব উদ্ধাৰ কৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদ পয়াৰ ৰচনা কৰিলে, আমি সকলোৱে বুজিব পৰাকৈ। এৰাম 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। 28,000 ঋষিমুনি বেদশাস্ত্ৰত পাৰ্গত। সেই বেদশাস্ত্ৰত পাৰ্গত 28,000 ঋষিমুনিয়ে বিষ্ণুৰ পুণ্যধাম নৈমিষ ক্ষেত্ৰত উপস্থিত হৈ অমান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। মান্যতা প্ৰদান কৰি উগ্ৰশ্ৰৱা সুতক আসনত উপবিষ্ট কৰোৱাই অমৃতময় কৃষ্ণ নাম শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ মানস কৰিলে। ইৰাম সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলেহে নজানি। 28,000 ঋষিমুনিৰে সৌনক নামৰ ঋষিজনে থিয় হৈ মান্যতা প্ৰদান কৰি সমস্ত জনাৰে হৈ প্ৰতিনিধিত্ব কৰি প্ৰকাশ কৰিছে মনৰ ভাৱনা প্ৰশ্ন আকাৰে যে সেই উগ্ৰশ্ৰৱা সুত পৰম পাতকী কলি আহি ইতিমধ্যে উপস্থিত হৈছে, অৰ্থাৎ কলিযুগ আৰম্ভ হৈছে। ও আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ হোমধূমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ। এই পৰম পাপী কলিৰ উপস্থিতি হোৱা স্বত্তেও আমি কিন্তু 1000 বছৰ এটা যজ্ঞ কৰি আছিলো। আৰু এই যজ্ঞটো কৰি থাকোঁতে আমাৰ লাভ কি হ'ল জানানে? এই যজ্ঞৰ হোমৰ জুইৰ পৰা ওলোৱা ধোঁৱা 1000 বছৰ আমাৰ কানি কাপোৰ শৰীৰত লাগি থকাৰ বাবে আমাৰ কাপোৰ কানিখিনিও লেতেৰা হ'ল, আমাৰ শৰীৰটো ধোঁৱা বৰণীয়া হৈ গৈছে। লাভ আমাৰ এইটোহে হ'ল এই যজ্ঞটোৰ পৰা, তাৰ বাহিৰে বিশেষ আমাৰ একো লাভ নহ'ল। যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ। এই যে যজ্ঞ কৰ্মটো আমি কৰিছো, এই কৰ্মটোত আমাৰ নিজৰে বিশ্বাস নাইকিয়া হৈ গ'ল আৰু আমি এনে আমাৰ জীৱনটো নাশহে কৰিলো, আয়ুসবিলাক আমি এনেহে পঠিয়ালো। ৰাম সম্প্ৰতি তুমি চিন্তি মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত।
যেতিয়া পৰীক্ষিত ৰাজাৰ আগত গংগাৰ তীৰত মহামানী শুকগুৰুৱে কৃষ্ণ কথা কৈ আছিল 7 দিন 7 ৰাতি, তেতিয়া সেই পবিত্ৰ পুণ্যধাম গংগাৰ তীৰত 60,000 ঋষিমুনি উপস্থিত হৈ আছিল। তাৰ বহু বছৰৰ পাছত পৰীক্ষিত যেতিয়া বৈকুণ্ঠী হ'ল 7 দিন 7 ৰাতিৰ অন্তত কৃষ্ণ কথা শুনি, তাৰ বহু দিনৰ অন্তত ঋষিমুনিসকলে পুনশ্চ চিন্তা কৰিলে যে সেই দিনকেইটা সঁচাকৈ বৰ আনন্দৰ দিন আছিল, বৰ ভাল লগা দিন আছিল। আকৌ আমি শুকগুৰুৰ মুখেৰে কৃষ্ণ কথা শুনিব নোৱাৰোনে? এই ভাৱনাটো আশ্ৰয় কৰি ঋষিমুনিসকলে আলোচনা কৰিলে আৰু আলোচনা কৰাৰ অন্তত শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিলে যে সেই শুকগুৰু তুমি আমাক আকৌ ভাগৱত কথা ক'ব লাগে। আৰু তেতিয়া শুকগুৰুৱে ক'লে যে ভাগৱত কথা মই আৰু তোমালোকক ক'বলৈ মোৰ বৰ্তমান সময়ো নাই, পৰিৱেশো নাই, কিন্তু তোমালোকে যদি শুনিব বিচাৰিছা তেতিয়াহ'লে উগ্ৰশ্ৰৱা সুতৰ মুখেৰে কৃষ্ণ কথা শুনিব পাৰিবা। সেই উগ্ৰশ্ৰৱা সুত কোন আছিল? যেতিয়া পৰীক্ষিত ৰাজাৰ আগত শুকগুৰুৱে কৃষ্ণ কথা কৈ আছিল, তেতিয়া সেই উগ্ৰশ্ৰৱা সুত নামৰ ঋষিজনক, সেই ব্যক্তিজনক 60,000 ঋষিমুনিয়ে সেই গংগাৰ তীৰত পাতি লোৱা পুণ্য স্থানত উপস্থিত হ'বলৈ বাধা প্ৰদান কৰিছিল। সেই ব্যক্তিজনে বাটচৰাৰ সন্মুখতে থাকি, অৰ্থাৎ পবিত্ৰ ধামৰ পৰা নাতি দূৰত থাকিয়ে কৃষ্ণ কথা শ্ৰৱণ কৰিছিল, কিয়নো সেই অনুষ্ঠান ভাগ ব্ৰাহ্মণ সম্প্ৰদায়ৰ অনুষ্ঠান আছিল। সেইকাৰণে নিষ্কুলীয়া উগ্ৰশ্ৰৱা সুতক সেই স্থানত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। আৰু মহামানী শুকগুৰুৱে ক'লে যে তেওঁৰ মুখেৰে তোমালোকে শুনিব পাৰিবা। ঋষিমুনিসকল আচৰিত, যাক আমি অনুষ্ঠানলৈ সোমাবলৈকে নিদিলোঁ, তেওঁ কৃষ্ণ কথা ভাগৱত কথা কেনেকৈ ক'ব? নামেই যাৰ পৰিচয় উগ্ৰশ্ৰৱা, উগ্ৰ মানে প্ৰখৰ, শ্ৰৱা মানে শ্ৰৱণ শক্তি, যাৰ শ্ৰৱণ শক্তিটো, শুনা শক্তিটো অতিপ প্ৰখৰ, সেইকাৰণে সেই সুতৰ নাম আছিল উগ্ৰশ্ৰৱা সুত। আৰু যেই মহামানী শুকগুৰুৱে কৈ দিলে তেওঁৰ মুখেৰে কৃষ্ণ কথা শুনিব পাৰিবা, তৎমুহূৰ্ততে 32,000 ঋষিমুনিয়ে সেই স্থান ত্যাগ কৰিলে। কাৰণ তেওঁলোকে দুটি অহংকাৰৰ মাজত অৱস্থান কৰি আছিল। এটা হ'ল যে আমি ব্ৰাহ্মণ সম্প্ৰদায় উচ্চ বংশজাত, এই নিষ্কুলীয়াটোৰ মুখেৰে আমি কৃষ্ণ কথা শুনিম, এইটো কেতিয়াও হ'ব নোৱাৰে, নুশুনো। 1 নম্বৰতে এইটো অহংকাৰ তেওঁলোকৰ লগত আছিল। কাৰ লগত? 32,000 ঋষিমুনিৰ লগত। 2 নম্বৰ অহংকাৰটো হ'ল আমি বেদশাস্ত্ৰত পাৰ্গত, এই নিষ্কুলীয়াটোৰ মুখেৰে আমি কৃষ্ণ কথা শুনিম। বংশৰ অহংকাৰ আৰু বিদ্যাৰ অহংকাৰ থকাৰ বাবে 32,000 ঋষিমুনিয়ে দ্বিতীয়বাৰ কৃষ্ণ কথা, ভাগৱত কথা শুনাৰ পৰা বিৰত থাকিব লগা হ'ল। কিন্তু বাকী থাকিল 28,000 ঋষিমুনি। তেৰা সমস্তই গুৰুজনাৰ চৰণ কমলত সেৱা নিবেদন কৰি গুৰুৰ আজ্ঞা পালন কৰিলে। অভিমান শূন্য হৈ তেৰা সমস্তই গুৰুজনাক ক'লে যে গুৰুদেৱ, আমি আপোনাৰ আজ্ঞা পালন কৰিছোঁ আৰু মহামানী উগ্ৰশ্ৰৱা সুতক আমি কৃষ্ণ কথা ক'বৰ বাবে সেৱা নিবেদন কৰা হ'ব। এই বুলি প্ৰজাপতি ব্ৰহ্মাৰ ওচৰলৈ গ'ল আৰু প্ৰজাপতি ব্ৰহ্মাই এক স্থান দৰ্শন কৰাই দিলে। প্ৰজাপতি ব্ৰহ্মাৰ চকুৰ এক নিমিষত, অৰ্থাৎ চকুৰে যিটো আমি টিপ মাৰো, এনেধৰণে চকুটো জপাই দিওঁ, মেলি দিওঁ, এই এবাৰ চকুটো জপাই দিওঁতেই সেই নিমিষতে এজন ঋষিৰ জন্ম হ'ল, যাৰ নাম হ'ল নিমিষদেৱ বুলি কোৱা হয়। চকুৰ এটা টিপত, এটা নিমিষত জন্ম হোৱাৰ বাবে সেই শৰীৰধাৰী জীৱাত্মাৰ নাম হ'ল নিমিষদেৱ। আৰু ব্ৰহ্মাই সিদ্ধান্ত দি দিলে যে এওঁ আগে আগে যাব, তোমালোক পাছে পাছে যোৱা। এওঁ যি স্থানতে অন্তৰ্ধান হ'ব, সেই স্থানকে তোমালোকে কৃষ্ণ কথা শুনিবৰ বাবে উপযুক্ত স্থান হিচাপে গণ্য কৰিবা। সেই বুলি কৈ
যি স্থানত গৈ সেই নৈমিষ দেৱ অন্তৰ্ধান হ'ল সেই স্থানৰ নামেই নৈমিষ ক্ষেত্ৰ হিচাপে এক প্ৰবাদ প্ৰচলিত আছে। এইটো ভাগৱতৰ কাহিনী নহয়, এইটো পুৰাণবিলাকৰহে কাহিনী। আৰু এভাগ কাহিনী এনেধৰণেও আছে যে বিষ্ণুৰ হাতত থকা যিভাগী চক্ৰ আমি দেখা পাওঁ সেই চক্ৰভাগীৰ এটি নাম হ'ল সুদৰ্শন চক্ৰ, যাৰ চিন্তা কেৱল সৎ হু দৰ্শন অৰ্থাৎ সুদৰ্শন। চক্ৰই বেয়া কৰ্ম কেতিয়াও নকৰে, সদায় ভাল কৰ্মহে কৰে। সেইকাৰণে তাৰ দৰ্শনটো শুদ্ধ হোৱা বাবে, সৎ হোৱা বাবে সেই অষ্টভাগীৰ নাম হ'ল সুদৰ্শন। আৰু অন্য ভাগ নাম হ'ল নৈমিষ। ভগৱন্ত পুৰুষৰ চক্ৰ আগে আগে গৈ আছে, ঋষিমুনিসকল পাছে পাছে গৈ আছে। আৰু চক্ৰ যি স্থানতে অন্তৰ্ধান হ'ল, চক্ৰৰ এটি নাম যিহেতু নৈমিষ, সেইকাৰণে সেই নৈমিষ চক্ৰ য'তেই অন্তৰ্ধান হ'ল তাৰ নামেৰেই সেই স্থানডোখৰৰ নাম নৈমিষ ক্ষেত্ৰ বুলি শাস্ত্ৰত এনেধৰণেও উল্লেখ আছে। কিন্তু ভাগৱত শাস্ত্ৰই আমাক এটি সুন্দৰ দৰ্শন দিছে। গোবিন্দ মহাপ্ৰভুৰ গুণ নাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত জয়িত, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ। কৃষ্ণ প্ৰভুৰ নিৰ্গুণ নাম য'ত য'ত একান্ত ভকতসকলে প্ৰকাশ কৰি থাকে, আশ্ৰয় কৰি থাকে, সেই স্থানকে সত্ৰ বুলি শাস্ত্ৰই কৈছে, সেই স্থানকে বৈকুণ্ঠ বুলি কৈছে, আৰু সেই স্থানকে নৈমিষ ক্ষেত্ৰ বুলিও কোৱা হৈছে। গতিকে আজিৰ এই পবিত্ৰ পুণ্য ধামক শাস্ত্ৰসন্মতে আমি বৈকুণ্ঠ, মহাসত্ৰ, নৈমিষ ক্ষেত্ৰ আদি আদি নামেৰে আমি অভিহিত কৰিব পাৰিম। কাৰণ শাস্ত্ৰই আমাক এনেধৰণে সিদ্ধান্ত দিছে। ভকত যি স্থানে থাকে সেই পুণ্যভূমি। পৃথিৱীত এনে কোনো পুণ্যভূমি নাই যি ভাগ পুণ্যভূমিৰ নাম উল্লেখ কৰিলে কেৱল ভকত উপস্থিত থকা ভাগিকহে পুণ্যভূমি বুলি কৈছে। ভকত য'ত উপস্থিত নাই সেয়া কেতিয়াও পুণ্যভূমি হ'ব নোৱাৰে। কাৰণ ভকতক মুখপদুমখনতেহে কৃষ্ণ নাম প্ৰকাশ হয়। সেইকাৰণে ভকত যেতিয়া স্থানত উপস্থিত থাকিব সেই স্থানত কৃষ্ণ নাম আশ্ৰয় হ'ব। সেইকাৰণে সেই স্থানক পুণ্যভূমি বুলি কৈছে। আৰু আমাকো শাস্ত্ৰই জীৱবিলাকক সেই ভকতৰ সংগলে গৈ কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰিবৰ বাবে শাস্ত্ৰই আমাক উপদেশ দিছে। কৃষ্ণ বৰ্তমান তুমিহে আমি সমস্তৰে মহাহিত চিন্তাকাৰক, সেই সুত গুৰু তুমি আমাক কৃপা কৰা, কৃষ্ণ নাম কোৱা, আমি শ্ৰৱণ কৰি জীৱন ধন্য কৰোঁ। এই বুলি 28,000 ঋষিমুনিৰ হৈ সৌনক নামৰ ঋষিজনে মহামানী সুতগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। পৰম ঈশ্বৰ দেৱ কৃষ্ণ নাৰায়ণ তেওঁ সন্তুষ্ট হ'ব জীৱৰ সেই সেৱাত যে তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। তেওঁক সন্তুষ্ট কৰিব পৰা একমাত্ৰ উপায়টো হ'ল তেওঁৰে নামত জীৱই শৰণ গ্ৰহণ কৰা, তেওঁৰ নামকে জীৱই অহৰ্নিশে আশ্ৰয় কৰি থকা। ঐ ইহাক নজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰু। এই পৰম সত্যটো আমি বুজি নোপোৱাৰ কাৰণে ইমান দিনে আমি এনে জীৱনটো আয়ুসটো বিফলে পঠিয়ালো। সেই মহামানী সুত গুৰু তুমি আমাক
এই শুদ্ধ সত্য মাৰ্গটো দৰ্শন কৰাই দিয়া আমি কেনেকৈ এই সংসাৰৰ পৰা তৰি যাব পাৰিম। ৰামি হাতে হে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক ভাগ্যে পাইলো লাগ। আজি যেন আমাৰ মহান ভাগ্য উদয় হৈছে, কিয়নো তোমাৰ নিচিনা এজন মহামহন্তক আজি আমি দৰ্শন পাইছো। তোমাৰ নিচিনা এজন মহামহন্তক আজি আমি সাক্ষাৎ পাইছো, আমি বুজিব পাৰিছো এয়া ঈশ্বৰ পুৰুষৰে কৃপা। হয়তো এৰাম যত স্বৰ্গ সুখ যিটো মুখ সুখমূল, ভকতৰ সংগৰ অল্প কোনো তুল। এটি জীৱই স্বৰ্গ সুখ পায়ো, এটি জীৱই মোক্ষ প্ৰাপ্তি হোৱাৰ পাছতো যিমানখিনি আনন্দ হয় সুখৰ মাজত থাকিব পাৰে কৃষ্ণ, ভকতৰ সংগৰ অল্পকো নুহি তুল। ভকতৰ সংগত এটি জীৱৰ যি সুখ হয়, এই সুখৰ সমান মোক্ষ সুখো কেতিয়াও হ'ব নোৱাৰে, এই সুখৰ সমান স্বৰ্গ সুখো হ'ব নোৱাৰে। গতিকে ভকতৰ সংগত পোৱা সুখটো ইমান উচ্চ মানদণ্ডৰ বুলি শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। এতিয়া আমি ভকতৰ সংগলৈ যাবলৈ ভাল পাওঁ নে বেয়া পাওঁ, এতিয়া সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ মোৰ মংগল হ'ব নে নহয়। আমি 365 দিন পাওঁ এটা বছৰত, কিন্তু ভকতৰ সংগ আশ্ৰয় কৰোঁ এবছৰত মাত্ৰ এদিন, তাকো উদ্দেশ্য লৈহে। উদ্দেশ্যটো কি? দেউতা পৰলোকগামী হৈছিল, সেইকাৰণে বছৰিকীয়া কৰ্মটো কৰিব লাগে। মাতৃ পৰলোকগামী হৈছিল, ছমহীয়া কৰ্মটো কৰিব লাগে। সেইকাৰণেহে ভকতৰ সংগ এবছৰৰ মূৰত মাত্ৰ এদিন বিচাৰো। কিন্তু শাস্ত্ৰই কৈছে তুমি যদি স্বৰ্গ সুখো দিয়া যায় তোমাক কৰ্ম অনুসাৰে, তোমাৰ যদি মোক্ষ প্ৰাপ্তিও হয় সেই জীৱ, তথাপিতো ভকতৰ সংগত পোৱা সুখ সেইবিলাকতকৈ উচ্চ মানদণ্ডৰ বুলি কোৱা হৈছে। এতিয়া আমি সেই ভকতৰ সংগ আশ্ৰয় কৰিবলৈ 365 দিনত মাত্ৰ এবাৰ চিন্তা কৰোঁ, তাকো উদ্দেশ্য আগত ৰাখি। যদি পিতৃ মাতৃ আছে, কাৰ হৈ নাম এষাৰ কৰিম? নকৰোঁ নহয় ভকতৰ সংগ আশ্ৰয়। যদি পিতৃ মাতৃ আছেই, তেতিয়া আমি ভকতৰ সংগ আশ্ৰয় নকৰোঁ। যদি কেতিয়াবা আমাৰ গৃহত কাৰোবাৰ বেমাৰ আজাৰ হয়, ডাক্তৰৰ ওচৰলৈ নিও, যেতিয়া ভাল নহয়, তেতিয়া কোনোবা এজন বিধানীৰ ওচৰলৈ লৈ যাওঁ, চোৱা চিতা কৰা ব্যক্তিৰ ওচৰলৈ গৈ সুধোঁগৈ, গুৱা পাণ এভাগ দি কি হৈছেনো কৈ দিয়কচোন। আৰু সেইজনে যদি কয় ভকত 3 জন 5 জন 7 জন 9 জন বিজুৰীয়া সংখ্যাৰ কেইজনমান ভকতক আনি ভাগৱত এক অধ্যায় কীৰ্তন এক অধ্যায় পাঠ কৰি দিলে ভাল হ'ব। কীৰ্তন পাঠ কৰিলেই যদি ভালেই হয়, তেতিয়াহ'লে এখন সংসাৰত মেডিকেলৰ প্ৰয়োজনেই নাছিল। ভাগৱত পাঠ কৰি দিলেই যদি ভাল হৈ যায়, তেতিয়াহ'লে মেডিকেলৰ কোনো প্ৰয়োজনেই নাছিল। চিন্তা কৰাটো অতীৱ প্ৰয়োজন। কৃষ্ণ নাম শ্ৰৱণ কৰি যিকেইটা নিয়ম পালন কৰিবলৈ কৈছে, সেইকেইটা নিয়ম পালন কৰিলেহে জীৱৰ কল্যাণ হ'ব। বেমাৰ হ'লে ডাক্তৰৰ ওচৰলৈ যাওঁ, ডাক্তৰে কি কৰে? বোলে কি হৈছে? জ্বৰ হৈছে। আৰু কি হৈছে? বোলে পেটৰ বিষ, মূৰটোৰো কামুৰি থাকে মাজে মাজে। এই 3টা বেমাৰৰ ঔষধ যেতিয়া প্ৰেছক্ৰিপশ্যনখনত লিখি দিব, সেই ঔষধ ভৰ্তি পলিথিনটো প্ৰেছক্ৰিপশ্যনখনৰ সৈতে ঘৰলৈ আনি টেবলেট যদি এটাও নাখায়, বেমাৰটো ভাল হ'ব নেকি? কেতিয়াও বেমাৰ ভাল নহয়। ডাক্তৰে দিয়া নিৰ্দেশটো আপুনি আমি পালন কৰিব লাগিব। আনি ঘৰত যদি তাৰ উলট পালটকৈ খাই দিওঁ, বোলে খালী পেটতে খাবলৈ দিয়া টেবলেটটো যদি ৰাতি আহাৰ খোৱাৰ পাছত খাওঁ,
আহাৰ খোৱাৰ পাছত খাবলৈ দিয়া টেবলেটটো যদি খালী পেটতে খাই দিওঁ বেমাৰটো ভাল হ'বনে অকণমান খেলি মেলি হৈ যাব? খেলি মেলি হৈ যাব। ঠিক তেনেকৈ শাস্ত্ৰই দিয়া নীতি নিৰ্দেশনাবিলাক যেনেকৈ পালন কৰিবলৈ কৈছে, এটা নিয়মো যদি উলট পালট হৈ যায়, এটা নিয়মো যদি পালনো নকৰোঁ, তেতিয়াহ'লে আমাৰ কল্যাণ কেতিয়াও নহয়। ভাগৱত পঢ়ি আছোঁ কিন্তু পালন কৰা নাই, নহ'ব। ভাগৱত সদায় শুনি আছোঁ, ধূপ ধূনা জ্বলাই সদায় ৰাতিপুৱা গুৰু সেৱা কৰি আছোঁ, শৰণ ক'ত ল'লা? বোলে শৰণ লোৱাই নাই, মই সেৱা ভাগিহে কৰি আছোঁ আৰু ধূপ এডাল জ্বলাই মুখত যি আহিছে, এই ভাগেও নহ'ব। গতিকে প্ৰত্যেকটো নিয়ম শাস্ত্ৰসন্মত হ'লেহে জীৱৰ কল্যাণ সাধন হ'ব। আকাশে খনে চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগত সৰৈ জগতৰ আয়ু। এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। আকাশ মাৰ্গত যেতিয়া পূব প্ৰান্তত সূৰ্যৰ উদয় হয়, পশ্চিম প্ৰান্তত যেতিয়া সূৰ্য অস্ত যায়, সেই 12 ঘণ্টা বা 24 ঘণ্টাৰ ভিতৰত যদি আমাক কোনোবাই সোধে যে তোমাৰ বয়স কিমান, তেতিয়া আমি উত্তৰটো দিম প্ৰত্যেকে নিজৰ নিজৰ চাৰ্টিফিকেটৰ মতে। যদি সোমবাৰৰ দিনটোত 3 দিন আছিল, বয়সটো 50 বছৰ 4 মাহ 3 দিন, তেতিয়াহ'লে মংগলবাৰৰ দিনটোত আমি 3 দিন বুলি ক'ম নি? কেতিয়াও নকওঁ। মংগলবাৰৰ দিনটোত আমি 4 দিন বুলি ক'ম। বুধবাৰৰ দিনটোত সুধিলে একেজন মানুহে 5 দিন বুলি ক'ম। বৃহস্পতিবাৰৰ দিনটোত 50 বছৰ 4 মাহ 6 দিন বুলি ক'ম। তাৰমানে সূৰ্য উদয় হয়, সূৰ্য অস্ত যায়, এই সময়খিনিৰ ভিতৰতে এটি জীৱৰ মনুষ্যৰ আয়ুসটো গণনা কৰা হয়। আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু। সূৰ্যৰ ৰথখন যেতিয়া পূবফালে ওলাই লাহে লাহে পশ্চিমত মাৰ যায়গৈ, এই সময়খিনিৰ ভিতৰত জীৱৰ আয়ুসটো গণনা হয়। আৰু এই সময়খিনিৰ ভিতৰত একক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, এই 24 ঘণ্টীয়া সময়খিনিৰ ভিতৰত যিজনে 1 ছেকেণ্ডৰ বাবে হ'লেও কৃষ্ণ কথা শুনিবলৈ ভকতৰ সংগ পাই গ'ল, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। সেই 5 মিনিট বা 10 মিনিট সময়ৰ বাহিৰে যিমানখিনি সময় আন মাৰ কাঠ খাওঁৰ মাজত আছোঁ, সেই সকলোখিনি সময় বৃথা বুলি কৈছে, এনেই পঠিয়াইছোঁ বুলি কৈছে। সেইখিনি যোগ নহয়, সেইখিনি এনেই। সেইখিনি সময় আমি নৰকলৈ যাব লাগিব, কাৰণ তাৰ দ্বাৰা আমাৰ কৰ্মত পাপ যুক্ত হয়। কিন্তু যিমানখিনি সময় আমি কৃষ্ণ কথা আশ্ৰয় কৰিবলৈ ভকতৰ সংগত থাকিলোঁ, সি 5 মিনিটো হ'ব পাৰে, 5 ঘণ্টাও হ'ব পাৰে, 5 দিনো হ'ব পাৰে। সেই প্ৰত্যেকটো মুহূৰ্তৰ সময়খিনি ভগৱন্তৰ ভক্তিৰ দৰবাৰত যোগ হয়। সিমান সময় জীৱই ভগৱন্তৰ কাষত থাকিবলৈ পায়। এই সিদ্ধান্তটো আমাক দিলে। কৃষ্ণ তবৰ পিয়াই আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত্য। সেই মহামানী হুতগুৰু শৌনক নামৰ ঋষিজনে সেৱা নিবেদন কৰিছে যে আমি 1000 বছৰ যে এটা যজ্ঞ কৰিছিলোঁ, এইটো কৃষ্ণ দৰ্পণ কৰিয়ে কৰিছিলোঁ। কিন্তু কৃষ্ণ দৰ্পণ কৰিলেও যে বিভিন্ন প্ৰকাৰে বিঘিনি হ'ব পাৰে, আজিহে বুজি পালোঁ। এতিয়া আমিও গৃহস্থী ধৰ্ম পালন কৰোঁতে কোনোবাই কৃষ্ণ দৰ্পণ নকৰাকৈ কিবা এটা কৰ্ম কৰোঁনে? ধূপ এডাল জ্বলালেও কৃষ্ণ বুলি কওঁ, ফটোখন
লক্ষ্মীৰো হ'ব পাৰে সন্মুখত থকা চাকি গছি জ্বলাওতো কৃষ্ণ বুলি কৈ চাকি গছি জ্বলাও সন্মুখত ফটোখন বিশ্বকৰ্মা দেৱৰো হ'ব পাৰে কৃষ্ণ বুলি কৈ ধূপডাল জ্বলাও সন্মুখত ফটোখন শিৱ ফটোও হ'ব পাৰে কৃষ্ণ বুলি কৈ ওলাই যাও নামঘৰলৈ নগৈ বেলেগ স্থানলৈ যাব পাৰো কৃষ্ণ বুলি কৈ সিদ্ধান্ত মুঠি গ্ৰহণ কৰো সেই সিদ্ধান্ত মুঠি সাত্বিক নহয় মাছ মাংস ৰক্ত ৰঞ্জিত তমগুণীয়া খাদ্যও হ'ব পাৰে তাৰ মানে কৃষ্ণ বুলি কৈ আমি অৰ্পণ কৰা কৰ্মটোতো নানান প্ৰকাৰে বিঘিনি সোমাই থাকে সেই কাৰণে নীতি নিয়মটো শুদ্ধ হ'ব লাগিব কৃষ্ণ বুলি কলো ভাই মুখে বোলা ৰাম কৃষ্ণ বুলি কলো ৰাম বুলি কলো হৃদয়ে ধৰা ৰূপ হৃদয়ত ৰূপটো নধৰিলো বেলেগৰ চিন্তা কৰি থাকিলো এই যে মুখেৰে ৰাম বুলি কলো কৃষ্ণ বুলি কলো মনটোৰে আকৌ বেলেগৰ কথা ভাবি থাকিলো সেই কাৰণে দুইটা বস্তু দুফালে গতি কৰাৰ বাবে জীৱৰ অকল্যাণ হয় কায় বাক্য মন চিত্ত এই চাৰিওটা ঘোঁৰা এফালে দৌৰাব লাগিব মানে একে ঠাইতে স্থিৰ কৰিবলৈ চেষ্টা কৰিব লাগিব আমাৰ স্বাভাৱিক চিন্তা এটা থাকে নহয় চাৰি চকুৰ মিলন বুলি কয় যে তাৰ মানে এজন বাপে যুৱকে যেতিয়া এগৰাকী কন্যাক ধুনীয়া দেখে তেতিয়া চাৰি চকুৰ মিলন হলে পিতৃ মাতৃয়ে বিয়াখন পাতি দিয়ে চাৰি চকুৰ মিলন তাৰ মানে চাৰি চকুৰ মিলনটো কি পুত্ৰজনে যুৱকজনে কন্যাগৰাকীৰ চকুলে চাই থকা কন্যাগৰাকীয়ে যুৱকজনৰ চকুলে চাই থকাটো চাৰি চকুৰ মিলন নেকি নহয় চাৰিওটি চকুৰে একেফালে চাই থকাটো হ'ল সিদ্ধান্ত শাস্ত্ৰসন্মত তাৰ মানে বাপজনে যিটো কয় আইগৰাকীয়ে যদি বোলে এইটো মই নকৰো এইটো নহয় নহয় এইটোহে শুদ্ধ আকৌ আইগৰাকীয়ে কোৱাটো বাপজনে কেনেকে এইটো শুদ্ধ হ'ব এইটো নহয় এইটোহে শুদ্ধ সেইদিনাৰ পৰা গৃহস্থী ধৰ্ম দুফাল হ'ব যেতিয়াই বাপজনে কোৱা কথাটো আইগৰাকীয়ে যদি সত্য শুদ্ধভাৱে মানি লয় আলোচনাৰ মাধ্যমেৰে সুন্দৰভাৱে যদি আগবাঢ়ে তেতিয়াহ'লে গৃহস্থী ধৰ্ম সুখৰ হয় দুখ নাথাকে তাত ঠিক তেনেকৈ কায় বাক্য মন চিত এই চাৰিওটা ঘোঁৰাই যদি শৰীৰৰূপী ৰথখন চাৰিফালে টানি থাকে তেতিয়াহ'লে এই শৰীৰৰূপী ৰথখনত বেমাৰ আজাৰ আদিবিলাকে ক্ৰিয়া কৰি আঠ বয়সতে মৰিবৰ বাবে আমি সাজু হৈ থাকিব লাগিব কিন্তু যেতিয়াই আমি এই চাৰিটা ঘোঁৰাক সুন্দৰভাৱে শাস্ত্ৰসন্মতে সাত্বিক আহাৰ সদ আচৰণ যাক সদাচাৰ বুলি কোৱা হৈছে সত্য শৌচ ক্ষমা দয়া আদিৰ মাধ্যমেৰে যদি শাস্ত্ৰসন্মতে সুন্দৰভাৱে জীৱন অতিবাহিত কৰিব বিচাৰো তেতিয়াহ'লে ঈশ্বৰৰ কৃপাত সুন্দৰভাৱে আমি জীৱন বৰ্তাই থাকিব পাৰিম আৰু বৰ্তমান পদে ক'লে কৃষ্ণত অৰ্পণ কৰি কৰা কৰ্মটো যিহেতু বিঘিনি আছে গতিকে আমাক তুমি কৃষ্ণ চৰিত্ৰ অমৃত তুমি পান কৰাই দিয়া যাক শুনা মাত্ৰকে আমি কৃতকৃত্য হৈ যাব পাৰো ধন্য ধন্য হৈ যাব পাৰো কৃষ্ণ নাম যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ কৃষ্ণত অৰ্পণ কৰি কৰা কৰ্মটো নানা ধৰণে বিঘিনি হ'ব পাৰে কিন্তু কৃষ্ণ কথা শুনি থাকোতে তুমি শুই শুই শুনা বহি বহি শুনা বাগৰি বাগৰি শুনি থাকা টোপনিয়াই টোপনিয়াই শুনি থাকা যেনেকেই নুশুনা কিন্তু কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে শুনিলে তাতেই তোমাৰ কল্যাণ হ'ব তুমি চাকি জ্বলাবা নজ্বলোৱা ধূপ জ্বলাবা নজ্বলোৱা শৰাই সজাবা নহজোৱা তাত কোনো প্ৰভাৱ নপৰে কৃষ্ণ নাম শুনা আৰু শুনি থকা মুহূৰ্ততে যদি তোমাৰ শৰীৰৰ পৰা জীৱাত্মা ওলাই যায় সেই জীৱ পোনে পোনে পৰম আত্মা প্ৰভু ভগৱন্তত একাত্মক হৈ যাব পাৰে এই পৰম সত্যটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবে কহি উক মহাভাগৱত শাস্ত্ৰ যে যাগ যজ্ঞ পূজা পাতল কৰি আমি কেৱল দুখহে পালো সেইকাৰণে আমাক মহাভাগৱত শাস্ত্ৰ কোৱা কৃষ্ণ কথা কোৱা এই যে ব্যৱস্থাটো আপোনাৰভাৱে পালন কৰিছে এইটো আকৌ আমি ভুল বুলি নাই কোৱা এইটো আমাৰ আনুষ্ঠানিকতা ৰক্ষা কৰিবৰ বাবে সামাজিক এটা নিয়ম এনেধৰণে আমি প্ৰত্যেকেই পালন কৰোঁ কিন্তু এই নিয়মটো যে পালন কৰিয়ে থাকিব লাগিব এইটো কথা আকৌ নাই কোৱা
ই যে একেবাৰে উত্তম বস্তু ভাগ এইটো কথা নাই কোৱা উত্তম হ'ল কৃষ্ণ নাম শুনা আমাৰ প্ৰায় দেখা যায় সমাজলৈ যায় সেৱা ভাগ কৰে বন্তি এগছ জ্বলায় গুৱা পাণ অৰিহণা আগবঢ়ায় তাৰপৰা লাহেকৈ চাহ অকণ খাই গুচি যায় চাহ অকণ খালে আৰু গুচি গ'লগৈ বোলে তুমি যে মাতিলা দেখাটো দিবলৈ আহিলোঁ মোৰ বেলেগ এফালে যাব লগা আছে এইটো কল্যাণ নহয় এইটো শাস্ত্ৰসন্মত নহয় তুমি বন্তি দিবও পাৰা নিদিবও পাৰা তুমি কৃষ্ণ কথা সুন্দৰভাৱে শুনি থকা আসনত বহি লৈ জীৱৰ কল্যাণ তাতেই বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে বহি থাকোঁতে সুখটো পাইছোনে নাই পোৱা কয়তো নিজে নিজেহে বুজি পাম মহাভাগৱত শাস্ত্ৰৰ বৰ্তমান মংগলাচৰণৰ পদচন্দ এনেকৈ সিদ্ধান্ত দিলে এ ৰাম কৃষ্ণ কথাইটো অমৃতটো কৰি স্বাদ শুনো সুত শোক পৰীক্ষিতৰ সম্বাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সাগৰা পৃথিৱী জিনিলা একেৰথে কৃষ্ণ কথা অমৃততকৈও সোৱাদযুক্ত যি অমৃততকৈও সোৱাদযুক্ত কৃষ্ণ কথা শোকগুৰুৱে পৰীক্ষিত নামৰ জীৱাত্মাক কৈ আছিল সেইখিনি কথা তুমি আমাক ক'ব লাগে সেই মহামানী উগ্ৰশ্ৰৱা সুত এই বুলি শৌনক নামৰ ঋষিজনে সেৱা নিবেদন কৰিছে যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে পৰীক্ষিত হ'ল অভিমন্যুৰ পুত্ৰ অভিমন্যু হ'ল তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ অৰ্জুনৰ ৰথখন কিন্তু পৃথিৱীৰ ওপৰত ঘোঁৰাৰ মাধ্যমেৰে চলিছিল কিন্তু তেওঁৰ নাতি পৰীক্ষিতৰ ৰথখন আকাশ মাৰ্গেৰেও যাব পাৰিছিল তাৰমানে অৰ্জুনতকৈ মহাবলৱন্ত আছিল তেওঁৰ নাতি পৰীক্ষিত যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সাগৰা পৃথিৱী জিনিলা একেৰথে অতি কম সময়ৰ ভিতৰতে এক মুহূৰ্ততে বায়ুৰ বেগত সাগৰা পৃথিৱী পৰিভ্ৰমণ কৰিব পৰা শক্তি আছিল মহামানী পৰীক্ষিত ৰজাৰ জম্বু দ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ গোটেই জম্বু দ্বীপৰ অধিকাৰী গৰাকী একছত্ৰী সম্ৰাট আছিল পৰীক্ষিত ৰাজা কিন্তু তেওঁ ডেকা কালতে যুৱক হৈ থাকোঁতে কিয় মৰিব লগা হ'ল ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত সেইজন কৃষ্ণৰ ভকত যাক আমি মহাভাগৱত বুলি ভাবিছো সেইজনে যুৱক অৱস্থাতে মৃত্যুক সাৱটি ল'ব লগা হ'ল যিজনৰ চৰণ কমলত অহৰ্নিশে পৃথিৱীৰ সমস্ত ৰজা মহাৰজাই সেৱা কৰি থাকে সেইজন সাগৰা পৃথিৱীৰ গৰাকী একছত্ৰী সম্ৰাট পৰীক্ষিতৰ যুৱক অৱস্থাতে মৃত্যু হ'ব লগা হ'ল কিয় আমি জানিব বিচৰা হৈছে তুমি আমাক জনাব লাগে এই ৰামে হৰিশ মৰি জিমতে কৰিলা তনু ত্যাগ কহিও তাহা নজন্ম সুতম ভাগ ঈশ্বৰৰ নাম উচ্চাৰণ কৰি আশ্ৰয় কৰি কেনেকৈ শৰীৰ ত্যাগ কৰি মুক্তি লাভ কৰিলে সেই পৰীক্ষিতৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত সমস্তখিনি কথা আমাক বিৱৰি কোৱা বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কৰে পাত কৰ কণ্ঠছেদ বিষ্ণুৰ কথা কোৱা বৈষ্ণৱৰ কথা কোৱা একেটাই কথা বৈষ্ণৱৰ সংগ পোৱাৰ লগে লগে শাক খোৱা ভাত খোৱা কথাবিলাক নোলায় এই ল'ৰা ছোৱালী কেইটা বিয়া বাৰু কৰালা নাই এইবিলাক কথা নোলায় বৈষ্ণৱৰ সংগত কেৱল এক ঈশ্বৰৰ কথাহে আলাপ আলোচনা হয় সেইকাৰণে বৈষ্ণৱৰ সংগলৈ যোৱা মানে ঈশ্বৰৰ কথা শুনিবলৈ পোৱা আৰু তেওঁলোকৰ কথা বা তেওঁলোকৰ সংগ পোৱা মানে এটি পাপী জীৱই এই সংসাৰৰ পৰা তৰি যাব পাৰে
এৰাম এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এহি খেতাৰি বেয়াবে দুৰ্ঘোৰ কলিত। সেইকাৰণে আমি কৃষ্ণৰ চৰিত্ৰ অমৃত পান কৰিব বিচৰা হৈছে, কিয়নো ইয়াৰ দ্বাৰাই দুৰ্ঘোৰ কলিৰ মহাপাপৰ পৰা জীৱ মুক্ত হ'ব পাৰিব। এনেকৈ সেৱা নিবেদন কৰিলে 28,000 ঋষিমুনিয়ে, আৰু সেই সেৱা ভাগি পাই মহামানী উগ্ৰচৰবা সুতে প্ৰতি সেৱা নিবেদন কৰিছে কি বুলি? এৰাম হেন শুনি সুতে বিনাবন্ত অবনত আমি অকুলীন হেন আছিল মনত। তোমাহাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। এই সেৱা ভাগ পাই মহামানী উগ্ৰচৰবা সুতে পত্ৰী সেৱা নিবেদন কৰিছে যে আমি ইমান দিনে অকুলীন বুলি ভাবি আছিলো, আমাৰ কোনো কুল নাই বুলি ভাবিছিলো, কিন্তু তোমালোকে যে আমাক কৃষ্ণ কথা ক'বলৈ উপযুক্ত পাত্ৰ বুলি ভাবিলা, গতিকে আমি আজি বুজি পাইছো আমাৰো এটা কুল আছে, আমাৰো এটা জাত আছে, আমাৰো এটা জাতি আছে। গতিকে আমি অজাতি নহয়, আমি অকুলীন নহয়। শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। তোমালোকে শুনা, আমি যি জানো বুলি তোমালোকে ভাবি আমাৰ ওচৰলৈ আহিছা, আমি শক্তি অনুসাৰে তাকেই প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ব। যেন পক্ষী উৰয় পখাৰ অনুৰূপে, যেনেকৈ এজনী চৰায়ে নিজৰ দেউকাৰ শক্তি অনুসাৰে এই পাৰাপাৰহীন আকাশ মাৰ্গত যিমানলৈকে উৰিব পাৰে সিমানলৈকেহে উৰিব শক্তি অনুসাৰে, ঠিক তেনেকৈ খাবশেষে কথা কোনে কহিবে স্বৰূপে, পুংখানুপুংখভাৱে সবিস্তাৰে কৃষ্ণ তত্ত্ব কৈ শেষ কৰিব পৰা শক্তি এইখন সংসাৰত কাৰো নাই। সেই মতে যত মান লৱে মূৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোহমাত সম্প্ৰতি। ঠিক তেনেকৈ তোমৰা হবৰ আগত আমি কৃষ্ণ কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ব। যি ভুল ত্ৰুটি ৰৈ যাব তোমৰা হব মহামহন্ত আমাক ক্ষমা দিবা। এই ৰামে গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী, তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি। কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। এই গাঁৱলীয়া শাক খোৱা ভাত খোৱা কথাবিলাক পাতি থাকিলে, চাকৰি হ'ল নে নাই, ল'ৰালে বিয়া কৰোৱালে নে নাই কৰোৱা, নাতি মোক দেখিলে নে নাই দেখা আদি কথাবিলাক আলোচনা কৰি থাকিলে যাৰ আছে তেওঁৰ আনন্দ হয়, যাৰ নাই তেওঁ দুখী হয়। গতিকে গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী, এই কথাবিলাকৰ মাজত অৱস্থান কৰি থাকিলে জীৱই সুখ আৰু দুখৰ মাজত থাকিব লগা হয়। কিন্তু তাক শুদ্ধ কৰিব পৰা একমাত্ৰ মাৰ্গটো হ'ল কৃষ্ণৰ নাম। আলোচনাটো আমি কৰিব লাগিব, কিয়নো কৃষ্ণৰ চৰিত্ৰত জীৱৰ পৰম লাভ হয়। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণ নাম লোৱা ব্যক্তিজন জীৱ আত্মাজনৰ চকু এটা আছে নে নাই, তেওঁ কণা নে কোজা নে বোবা নে লেঙেৰা নে খুৰা নে আদি কৰি তেওঁ শৰীৰটোত সেইবিলাক অংগ পতংগ আছে নে নাই দৰকাৰ নাই। তেওঁ বিচনাত শয্যাশায়ী হৈ পৰি আছে নে তেওঁ দুইখন ভৰিৰে কৰবালে ধুতি পঞ্জাবী পিন্ধি ওলাই গৈছে,
সুন্দৰভাৱে সেইটো সাজ সজ্জাৰ ওপৰতো নিৰ্ভৰ নকৰে। এটাই সিদ্ধান্ত দিলে, কৃষ্ণৰ কীৰ্তন কৰিলে জীৱৰ জাত পাতৰ বিচাৰটো নহয় বুলি কৈছে। কৃষ্ণ নামে সকলোকে উদ্ধাৰ কৰে। এই সুন্দৰ দৰ্শনটো শাস্ত্ৰই আমাক বৰ্তমান পদচন্দত প্ৰকাশ কৰিলে। গতিকে আমি যদি শ্ৰেষ্ঠতম জীৱ মনুষ্য জ্ঞান আৰু বিবেকযুক্ত, তেতিয়াহ'লে তুমি মহিলা, তুমি এইফালে নাহিবা আগবাঢ়ি, বোলে আমাৰ বাপসকলৰ মাজলৈ আইগৰাকী নাহিবা এইফালে, তোমালোকে এতিয়া কৃষ্ণ নাম ল'ব নাই হোৱা, তোমাৰ 15 বছৰ বয়স হৈছেহে, আদি আদি ধৰণৰ যিবিলাক সমাজত আমাৰ নীতি নিয়ম চলি থাকে, এই নীতি নিয়মবিলাকৰ শাস্ত্ৰই শুদ্ধ বুলি নাই কোৱা।